সমন্বিত কৃষি পদ্ধতিৰে তিনিচুকীয়াত স্বাৱলম্বী হোৱা আদৰ্শৰ খেতিয়ক ৰন্তু চেতিয়া। মীন পালন, পশুপালন, উদ্যান শস্যৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10 জনক দিছে কৰ্মসংস্থাপনৰ বাট। জীৱনত সফলতা বা বিফলতা বুলি একো কথাই নাথাকে। নিজৰ নিজৰ জীৱনত প্ৰতিজন মানুহেই সুকীয়া সুকীয়া ক্ষেত্ৰত সফল, কিন্তু সেই কথা অনুধাৱন কৰোঁতে মানুহক মাত্ৰ কিছু সময়ৰ প্ৰয়োজন হয়। আপোনালোকৰ বাবে লৈ আনিছোঁ এজন সমন্বিত কৃষি পদ্ধতিৰে সফল হোৱা এজন স্বাৱলম্বী কৃষকৰ বিষয়ে। মাছ মীন পালন কৰি আমি নিজকে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10 জনক আমি স্বাৱলম্বী কৰিব পৰা যাব, কাৰণ এই ব্যৱসায়টো এটা চেইন চিষ্টেমৰ মাধ্যমেহে আমাৰ যিখিনি মানে ক্ৰয় কৰে সিহঁতলৈ যায়। চনতেই সৰুকৈ আৰম্ভ কৰা মীন পালনৰ জৰিয়তে জীৱনৰ সংগ্ৰাম চলাই নি বৰ্তমান এজন সফল মীন পালক হিচাপে সমগ্ৰ তিনিচুকীয়া জিলাখনতে পৰিচিত হৈ পৰিছে ৰন্তু চেতিয়া। প্ৰায় 8 বিঘা ভূমিত বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰি এতিয়া ৰন্তুৱে বছৰি লাখে লাখে টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বছৰি প্ৰায় 40 কুইণ্টলতকৈও অধিক মাছ উৎপাদন কৰি অহা চেতিয়াই কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত কেৱল মীন পালনতে আবদ্ধ নাৰাখি সমন্বিত কৃষি পদ্ধতিৰে নিজে স্বাৱলম্বী হৈ আন 10 জনক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছে। প্ৰথমতে মই 2000 চনত ইয়াত মীন পালন আৰম্ভ কৰিছিলোঁ। মীন পালন মই প্ৰথমতে ফিচাৰী আকাৰে মীন পালন কৰা নাছিলোঁ। মই শালি খেতিৰ লগত যিটো ধান খেতিৰ লগত মীন পালন কৰিছিলোঁ, ৰবি এণ্ড ফিছ কালচাৰ। সেইটোৰ যোগেদি মই কি কৰিছিলোঁ, কম ঠাইতে মাছ আৰু ধান দুইটা বস্তুৱে উৎপাদন কৰিছিলোঁ। তেতিয়া কি হ'ল, মানে লাভৰ পৰিমাণ মোৰ যিহেতু আগে ধান খেতি কৰি থকা মাটি আছিলে, ধান খেতিৰ তুলনাত 3 গুণ মই বেছিকৈ মীন পালন লগত কৰাৰ কাৰণে পাবলৈ সক্ষম হৈছিলোঁ। এই বিষয়ে কি ক'ব? বায়ুফলক মীন পালনটো এই কাৰণে কৰা হৈছে, মোৰ নিজাৰ উপৰিও আন যিখিনি নিবনুৱা যুৱক যুৱতী আছে সিহঁতৰ সকলোৱে হয়তো এনেধৰণৰকৈ কৃষিভূমি নাথাকিব পাৰে। পুখুৰী খান্দিব, এটা ডাঙৰ পুখুৰী খান্দিবৰ কাৰণে মাটি কম হ'ব পাৰে। গতিকে নিজৰ চোতালতে বা নিজৰ চাৰ্টৰ ওপৰতে এই বায়ুফলক কৰি কম ঠাইতে অধিক মাছ উৎপাদন কৰিব পাৰিব আৰু বজাৰলৈ উলিয়াই দিব পাৰিব আৰু নিজক স্বাৱলম্বী কৰি তুলিব পাৰিব। মই বজাৰৰ ক্ষেত্ৰত বিশেষ অসুবিধা হোৱা নাই, যিহেতু মাছৰ চাহিদা বহুত বেছি। গতিকে এতিয়াও আমি চাহিদা পূৰণ কৰিব পৰা নাই, গতিকেহে বাহিৰৰ পৰা মাছ আহি আছে। গতিকে আমি আমাৰ ওচৰতে থকা তিনিচুকীয়া জিলাৰ সিজুগুৰি, বৰবজাৰ আৰু লগতে আমাৰ বৰডুবি বজাৰত মোৰ এই অঞ্চলত আৰু মোৰ নিজা যিখিনি মাছ উৎপাদন হয় এই মাছখিনি মই উলিয়াই দিবলৈ সক্ষম হৈছোঁ আৰু বিশেষভাৱে ঘৰৰ পৰাই বেপাৰীয়ে লৈ যায়। বহু নিবনুৱাৰ বাবে আদৰ্শৰ খেতিয়ক ৰন্তু চেতিয়াই নিজৰ 8 বিঘা কৃষিভূমিত গাহৰি পালন, হাঁহ কুকুৰা পালন, কল, অমিতা, নেমু আদি উদ্যান শস্যৰ জৰিয়তে সফলতা লাভ কৰাৰ কথা ব্যক্ত কৰিছে। আনফালে চেতিয়াই নিজা ঘৰতেই মৈত্ৰী শীৰ্ষক খাটি সৰিয়হৰ মিঠাতেল উৎপাদন কৰি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দুখনত সমাদৰ লাভ কৰিছে। সমন্বিত কৃষি পদ্ধতিৰে বিশেষ সফলতা লাভ কৰা চেতিয়াই জিলা আৰু ৰাজ্যিক পৰ্যায়ত আদৰ্শৰ খেতিয়কৰ সন্মানো বুটলিবলৈ সক্ষম হৈছে। সমন্বিত কৃষি পদ্ধতি এইকাৰণে কৰিবলগীয়া হৈছে মীন পালন, যিহেতু মীন পালনৰ ক্ষেত্ৰত আমি যদি অকল মীন পালন কৰোঁ তেতিয়াহ'লে কি হ'ল, আমাৰ ব্যয়ৰ পৰিমাণটো বাঢ়ে, যিটো খৰচৰ পৰিমাণটো বাঢ়ে আৰু লাভৰ পৰিমাণটো কম হয়। গতিকে মই কি কৰিলোঁ, সমন্বিতভাৱে যাতে গাহৰিৰ লগত সমন্বিত কৰিলে গাহৰিক আমি দানা দিলেই আৰু 60% দানা মাছে পায়। গতিকে মাছৰ যিখিনি খাদ্য এক্সট্ৰাকৈ কিনিব লাগে আমাৰ খুব কম দানা কিনিলেই হয়। গতিকে কি হ'ল, আমাৰ একেখিনি দানাতে মাছো উৎপাদন হ'ল, গাহৰিও মাংসও উৎপাদন হ'ল। গতিকে আমি দুইটা বস্তু উৎপাদন কৰাৰ কাৰণে কি হ'ল, লাভৰ পৰিমাণটো বাঢ়িলে, খৰচৰ পৰিমাণটো কমিলে। আৰু লগতে ইয়াৰ যোগেদি এইটো আমাৰ কাৰণে হৈছে, যিহেতু আমি সমন্বিত কৰাৰ কাৰণে কেতিয়াবা কোনোবা এটা বস্তু বজাৰৰ যদি মূল্য কম বেছি হয়
তেতিয়া আমাৰ কোনোবা বস্তু এটাত যদি আমাৰ কেনেবাকৈ লছ হয়, ইটো বস্তুৱে আমাক সহায় কৰে। এই আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত যিবোৰ জলাশয় আছে বা মীন পালনৰ উপযোগী ঠাই আছে, সেইখিনি আমি এতিয়া আমাৰ একদম এটা সুযোগ আৰু সুবিধা আহিছে। আমি মীন পালন কৰিলে বজাৰখন আমি ঘৰতে পোৱা যাব। গতিকে সকলোৱে ওলাই আমি যদি নিজা নিজা অঞ্চলৰ কৃষিভূমিৰ লগত জড়িত যিখিনি আমাৰ ধান খেতি কৰিবৰ কাৰণে যিখিনি আমাৰ অধিক পানী হয়, সেনেকুৱা অঞ্চলতো মীন পালন কৰিব পাৰি। আৰু নিজা পুখুৰীটো আমি ভাল ধৰণে বিজ্ঞানসন্মতভাৱে মীন পালন কৰি আমি অধিক উৎপাদন কৰিব লাগে। আৰু বজাৰলৈ উলিয়াই দিলে আমি নিজকে স্বাৱলম্বী হোৱাৰ উপৰিও আমাৰ এটা জিলাখনৰ কাৰণে আমি অৰিহণা আগবঢ়াব পৰা যাব।